ডকুমেণ্টছটো ঘৰৰ মানুহজনে অফিচত দিয়া গ'ল অফিচত দি ফালে আৰু সিহঁতে অফিচৰ লগতে চবৰ লগতে মিলা আছে এইটোৰ কাৰণতে এনেকুৱা হ'ল তে ইণ্টাৰভিউ নিদিয়া মানুহ কেনেকৈ চাকৰি পাল এইটো ভাববা লগা কথা কাই আছে হাতত হা আপুনি ইণ্টাৰভিউ দিও নাপালে মই ইণ্টাৰভিউ দিয়ে নাপালোঁ এনেকাই কথাই হৈ গ'ল এতিয়া নিদিয়া মানুহ পাই গ'ল তাই এপইণ্টমেণ্ট পাইছে পাইছে বোলে যোৱাকালি লৈ যোৱা বুলি ক'লাক লৈ গৈছে বাইদেউ যে ক'লাক এপইণ্টমেণ্ট দিয়া দিনা গম পাইছে নে পোৱা নাই গম পোৱাই নাই মই যোৱাকালিহে গম পালোঁ যোৱাকালি গম পোৱাৰ কাৰণে আজি অফিচত সুধবা আহিলোঁ সুধবা আহিলেতো ক'লাক এপইণ্টমেণ্ট লৈ গ'ল এতিয়া সেইটোৱেইতো কথা তেওঁলোকে কি কৈছে এতিয়া আপোনালোকে বাইদেউ কি ক'লে বাইদেৱে ক'লাক আৰু আইনত যাওক কেছ দিয়া যদি দি দিয়ক RTR দিয়া যদি দি দিয়ক কিবা এটা কৰিব লাগিব আমি আইনত যাব লাগিব না চৰকাৰ কি প্ৰমোদ বৰক কি প্ৰমোদ বৰে এপইণ্টমেণ্ট দিছে চবকে নিতেও কৈছে যে নিকাভাৱে দিয়া বুলি কৈছে প্ৰমোদ বৰক এইটোৱে বিচাৰোঁ ন্যায় কৰি দিয়ক ন্যায়টো লাগিব মোক যেহেতু মই ইণ্টাৰভিউত বহিছোঁ সেইটোৱে মই ক'ব বিচাৰোঁ ৰিজাল্টটো ডিচেম্বৰতে ওলালাক মইতো গম নাপালোঁ এতিয়া চলি পলি লৈ মই খবৰ ল'ব নোৱাৰোঁ পিছত গম পালোঁগৈ এই এপইণ্টমেণ্টটো বেলেগকৈ লৈ গ'ল তাইজনী ঘৰতে নাছিলে দিল্লীত আছিলে ই কেনেকৈ লৈ গ'ল দিয়া নাছিলে তাই ঘৰতে নাছিলে 17 জানুৱাৰীত হৈছিলে ঘৰতে নাছিলে পৰহি আহিছে গাঁৱৰ মানুহ ক'ব পাৰিছ এজনে দিছিলে ময়ে দিছিলোঁ বুঢ়ীআঙাৰ কাটা চেণ্টাৰৰ নাম্বাৰটো 227 সহায়িকা নহ'ল ৰিজাল্টে নাপালোঁ মই গমেই নাপালোঁ খবৰ ল'ব আহিছিলোঁ দুজনে ক'লে মইতো গমেই নাপাওঁ এইবিলাক গম নাপাওঁ নাথাকে না এইটো গমেই পাব চবে অফিচৰ মানুহজন চাকৰি এপইণ্টমেণ্ট দিয়া বুলি ক'লে শুনা পালোঁ এতিয়া উচিত ন্যায়টো বিচাৰোঁ ময়ো চৰকাৰৰ পৰা আপোনাৰ কি নাম জেৰিনা নাৰ্জাৰী ৰেশ্মা খালখো পাইছে দিল্লীত একে গাঁও বুঢ়ীআঙাৰ কাটাতে নাই ময়ে আহিছিলোঁ ময়ে অকলে আছিলোঁ নাই ময়ে অকলে গাঁৱৰ পৰা ময়ে অকলে নাযাওঁ দিচোন অংগনবাদী যিটো নিযুক্তি পত্ৰ দিছে তামোলপুৰ সমষ্টিত এইটো এটা বিৰাট ডাঙৰ এটা মানে বেমেজালিক এটা সৃষ্টি হৈছে আৰু ইয়াতে যে কৰাপশ্যন বস্তুটো আছে এইটো বস্তুটো একদম সুবাহ ওলাই পৰিছে এতিয়া আমাৰ যিখন গাঁও বুঢ়ীআঙাৰ কাটা সেই বুঢ়ীআঙাৰ কাটা গাঁওখনৰ 227 নম্বৰ চেণ্টাৰত এপ্লাই কৰিছিলে 2জনে কিন্তু ইণ্টাৰভিউ দিছে একজনে সেই একজন ইণ্টাৰভিউ দিয়াজনে আজি দুৰ্ভাগ্যজনক তাই মানে এপইণ্টমেণ্ট নাপালে আৰু যিজনে ইণ্টাৰভিউ দিয়া নাই তাই সুদূৰ দিল্লীত আছিলে সেই দিল্লীত থকাজনে কেনেধৰণে কি ষড়যন্ত্ৰত কাৰ ছত্ৰ ছায়াত থাকি ফালে তাই আজি এপইণ্টমেণ্টটো পালে এইটো এটা বিৰাট ডাঙৰ সন্দেহৰ আমাৰ উপজিছে কাৰণ এই শিশু উন্নয়ন বৰ্ডটোত নিশ্চয় বেমেজালি আৰু ইয়াতে বৃহৎ পৰিমাণৰ মানে ধনৰ লেনদেন হয় বুলি আমাৰ অনুভৱ হৈছে পৰীক্ষা দিয়া মানুহে নাপালে যিজনে ইণ্টাৰভিউ পৰীক্ষা দিছে তাই পোৱা নাই আৰু যিজনে পাইছে তাইৰ নামটো হৈ গ'ল ৰেশ্মা খালখো তেওঁৰ সেই সময়ত মানে দিল্লীত আছিলে ইণ্টাৰভিউ সময়ত তাই দিল্লীত আছিলে